কোনে কয় অসমীয়া চিনেমাই বলিউডৰ চিনেমাৰ লগত টক্কৰ দিব নোৱাৰে বুলি। অসমীয়া চিনেমায়ো বলিউডৰ চিনেমাৰ লগত টক্কৰ দিব পাৰে আৰু সেয়া প্ৰমাণ কৰি দেখুৱাইছে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এখন অসমীয়া বোলছবি ৰুদ্ৰই। ইতিমধ্যে ৰুদ্ৰ ছবিগৃহত চলি আছে আৰু প্ৰথম 3টা দিনতে ৰুদ্ৰৰ প্ৰতি দৰ্শকৰ যথেষ্ট সঁহাৰি দেখিবলৈ পোৱা গৈছে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ৰুদ্ৰৰ ৰিভিউ। প্ৰথমতে মই উল্লেখ কৰিছোঁ যে অসমীয়া চিনেমাই বলিউডৰ চিনেমাকো এতিয়া টক্কৰ দিব পৰা এটা পৰিৱেশ অসমত গঢ় লৈ উঠিছে আৰু ৰুদ্ৰ ছবিখন উপভোগ কৰি মোৰ তেনেকুৱা অনুভৱ হ'ল। যিহেতু বলিউডৰ চিনেমাবিলাকত বাজেট যথেষ্ট থাকে আৰু অসমত যিহেতু এতিয়াও ছবি উদ্যোগটো এটা উদ্যোগ হিচাপে গঢ় লৈ উঠা নাই, সেয়ে অসমৰ ছবিসমূহৰ বাজেট একেবাৰে সীমিত। প্ৰায় 2 পৰা 3 কোটি টকাৰ বাজেটটো অসমৰ এখন ছবিৰ বাবে যথেষ্ট বিগ বাজেট বুলি ধৰা হয় আৰু হয়তো ৰুদ্ৰ ছবিখনৰ বাজেট 2 পৰা 3 কোটি টকাৰ ভিতৰতে হ'ব। কিন্তু 2 পৰা 3 কোটি টকাৰ ভিতৰত ৰুদ্ৰ ছবিখনৰ যিটো আউটপুট ওলাই আহিছে সেইটো আপোনালোকে যেতিয়া উপভোগ কৰিব তেতিয়াও অনুভৱ কৰিব নোৱাৰিব যে ৰুদ্ৰ এখন ইমান কম বাজেটত নিৰ্মাণ কৰা ছবি। যিহেতু ছবিখনৰ যিটো মাষ্টাৰ আউটপুট ছবিগত আমি উপভোগ কৰি যিটো উপলব্ধি কৰিছোঁ, ছবিখনে সঁচাকৈয়ে বলিউডৰ চিনেমাৰ লগত কম্পেয়াৰ কৰিব পৰা বা ছাউথ ইণ্ডিয়ান চিনেমাৰ লগত কম্পেয়াৰ কৰিব পৰা এখন চিনেমা নিৰ্মাণ হৈছে। আৰু বিশেষকৈ ক'বলৈ গ'লে ছবিখনৰ চিনেমাটোগ্ৰাফী হওক, কাৰিকৰী দিশত হওক, অভিনয়ৰ ক্ষেত্ৰত হওক, সকলোখিনি ক্ষেত্ৰতে যথেষ্ট উন্নত মানৰ এখন অসমীয়া ছবি নিৰ্মাণ হৈছে ৰুদ্ৰ। আৰু ৰুদ্ৰ ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা ৰবি শৰ্মাৰ বিষয়ে মই কোৱাৰ কোনো বিশেষ প্ৰয়োজন নাই। অসমত যদি এজন ব্লকবাষ্টাৰ হিৰো বুলি ক'বলৈ যোৱা যায় তাতে ৰবি শৰ্মাৰ নাম হয়তো প্ৰথমেই আহিব। ৰুদ্ৰৰ ছবিখনত ৰুদ্ৰ কেৰেক্টাৰটোৰ বাবে ৰবি শৰ্মাতকৈও হয়তো এজন যোগ্য অভিনেতা হয়তো অসমত দ্বিতীয় এজন নাই। যিহেতু তেখেতৰ চৰিত্ৰটো তেখেতে ইমান সুন্দৰকৈ ফুটাই তুলিছে, তেখেতৰ বডি লেংগুৱেজৰ ক্ষেত্ৰতে হওক, অভিনয়ৰ ক্ষেত্ৰতে হওক, ৰুদ্ৰৰ যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো তেখেতে সম্পূৰ্ণ 100% দিবলৈ সক্ষম হৈছে। মই ছবিখনত প্ৰথমতেই প্ৰশংসা কৰিব লাগিব ছবিখনৰ পৰিচালক ৰূপক গগৈক। এইটো কাৰণে প্ৰশংসা কৰিব লাগিব যিহেতু ছবি নিৰ্মাণৰ যিটো কৌশল তেখেতে সেইটো সম্পূৰ্ণ প্ৰয়োগ কৰিছে। আৰু পুনৰ কৈছোঁ, অসমীয়া ছবি এখন যেতিয়া আমি চাই থাকোঁ, ছবিখনৰ যিটো প্ৰফেশ্যনেল লুক, যিহেতু বলিউডৰ ছবিসমূহৰ ক্ষেত্ৰত আমি যিটো দেখিবলৈ পাওঁ সেই সম্পূৰ্ণ প্ৰফেশ্যনেল লুকটো ৰুদ্ৰখনত আমি দেখিবলৈ পাইছোঁ। ইয়াৰ লগতে প্ৰশংসা কৰিব লাগিব ছবিখনৰ যি কেৰেক্টাৰ ডিজাইন কৰা হৈছে, প্ৰতিটো কেৰেক্টাৰ সুন্দৰকৈ ডিজাইন কৰা হৈছে আৰু প্ৰতিটো কেৰেক্টাৰে অভিনয় সম্পূৰ্ণ নিখুঁত ৰূপত উপস্থাপন কৰিছে। গতিকে প্ৰতিটো ক্ষেত্ৰতে মই ৰুদ্ৰ ছবিখন ভাল পাইছোঁ। বেকগ্ৰাউণ্ড মিউজিকৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, বেকগ্ৰাউণ্ড মিউজিকো খুব সুন্দৰ এটা মাত্ৰা প্ৰদান কৰিছে ছবিখনত। চিনেমেটোগ্ৰাফী খুব সুন্দৰ হৈছে, কালাৰ গ্ৰেডিং ভাল হৈছে। প্ৰতিটো কাৰিকৰী দিশত ছবিখনৰ প্ৰতিটো দিশেই যথেষ্ট উন্নত মানৰ হৈছে। আৰু এইখিনিতে ক'ব লাগিব ছবিখনৰ যিটো কাহিনীৰ ক্ষেত্ৰত মই এটা কথা ক'বই লাগিব, যিহেতু ছবিখনৰ কাহিনীত দৰ্শকে বিশেষ নতুনত্ব একো নাপায়, সেইটো মই স্বীকাৰ কৰিব লাগিব। আমি সচৰাচৰ দেখি অহা কিছুমান চিনেমা, বলিউডৰ চিনেমাৰ ক্ষেত্ৰতে হওক বা ছাউথ ইণ্ডিয়াৰ চিনেমাৰ ক্ষেত্ৰতে হওক, ঠিক তেনেধৰণৰ এটা কাহিনীকে উপস্থাপন কৰা হৈছে ছবিখনত। কিন্তু ছবিখনৰ প্ৰেজেণ্টেশ্যন, যিটো চিত্ৰনাট্য যিটো ৰূপত সজোৱা হৈছে সেইটোত কিন্তু গুণ গাব লাগিব। সচৰাচৰ আমি দেখি থকা এটা কাহিনী বা সচৰাচৰ আমি ছবিত দেখি থকা ধৰণৰ এটা কাহিনী খুব সুন্দৰকৈ চিত্ৰনাট্য ৰচনা কৰি এটা বিশেষ ধৰণে উপস্থাপন কৰা হৈছে। সেয়ে ছবিখনত আপোনালোকে নতুনত্বৰ সোৱাদটা পাব। আৰু অভাৰঅল ছবিখনক মই ভাল পাইছোঁ চাই, আৰু সম্পূৰ্ণ এখন কমাৰ্চিয়েল ছবি বুলিও ক'ব লাগিব। দৰ্শকে ছবিখন চাই কেতিয়াও নিৰাশ নহয়, ছবিগৃহলৈ আহিব পাৰে। আৰু মুক্তিৰ প্ৰথম 3 দিনতে ছবিখনে যথেষ্ট দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু এনেকুৱা ধৰণৰ ছবি নিৰ্মাণ হ'ব লাগে। বিশেষকৈ আমি যিহেতু অসমত দেখিবলৈ পাইছোঁ বিগত কিছুদিনৰ পৰা অসমীয়া ছবিয়ে এক সুন্দৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে আৰু বেক টু বেক 2খন ছবিয়ে ভাল ব্যৱসায় কৰিছে। ভাইমন্দাৰ কথা যদি আমি ক'বলৈ যাওঁ, এক সুন্দৰ ব্যৱসায় কৰিছে। আৰু ভাইমন্দাৰ পিছতে ৰুদ্ৰ ছবিখনেও যিটো আৰম্ভণি কৰিছে বাণিজ্যিক দিশত, ইয়াৰ পৰা অনুমান কৰিব পাৰি ৰুদ্ৰ ছবিখনেও বক্স অফিচত ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হ'ব। গতিকে ৰুদ্ৰ ছবিখন চাই কোনো নিৰাশ নহয়, সকলো আহিব ছবিগৃহলৈ। আৰু কাহিনীৰ বিষয়ে মই বিশেষ নকওঁ, যিহেতু কাহিনী মই কোনো ৰিভিল কৰিব বিচৰা নাই। গতিকে আপোনাৰ ছবিগৃহলৈ আহিলে কাহিনীটো বুজিব, ছবিখন উপভোগ কৰিলে বুজিব। সেয়ে মই কাহিনীৰ বিষয়ে বিশেষ একো নকওঁ। মই ছবিখনত থুলমূলকৈ যিখিনি দিশ মোৰ ভাল লাগিলে আৰু যিখিনি দিশ মোৰ বেয়া লাগিলে মই সেয়ে ক'বলৈ গৈছোঁ। বেয়া লগাৰ ভিতৰত বিশেষ একো নাই, কিন্তু এটাই পুনৰ কৈছোঁ, কাহিনীটোৰ ক্ষেত্ৰত কাহিনীটোত বিশেষ নতুনত্ব নাই ছবিখনত। তথাপিও যিটো উপস্থাপন শৈলীটো যথেষ্ট সুন্দৰ হৈছে। আপোনালোকে ছবিখন চাই অলপো নিৰাশ নহয়। আৰু বিশেষকৈ ৰবি শৰ্মাৰ কাৰণে আপোনালোকে ছবিখন চাবলৈ আহক। ৰবি শৰ্মাৰ হয়তো এটা নতুন ৰূপত দেখিবলৈ পাব ৰুদ্ৰৰ জৰিয়তে। আৰু ছবিখনত অভিনয় কৰা
নন্দিনী কাশ্যপৰ কথা ক'ব লাগিব। নৱাগত অভিনেত্ৰী, যথেষ্ট ভাল অভিনয় কৰিছে। আৰু লগতে আদিল হুছেইন ডাঙৰীয়া আছে। আদিল হুছেইন ডাঙৰীয়াৰ বিষয়টো মই কোৱাৰ কোনো প্ৰয়োজন নাই। আদিল হুছেইন ডাঙৰীয়া এটা খুব সুন্দৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। আৰু ছবিখনত যথেষ্ট ছাছপেন্স আছে, থ্ৰিলাৰ আছে, আৰু যথেষ্ট আপোনালোকক ছবিখনৰ কিছু দৃশ্যই ইম'চনেলো কৰি তুলিব। গতিকে আহক, ৰুদ্ৰ চাওক আৰু অসমীয়া ছবিক এনেদৰে আমি জীয়াই ৰাখিব লাগিব, যাতে প্ৰতিখন অসমীয়া ছবিয়ে ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয়। তেতিয়াহে অসমৰ ছবি উদ্যোগটো পুনৰ ঠন ধৰি উঠিব। চাই থাকিব ইলাইভ। পুনৰ লৈ আহিম নতুন এখন ছবিৰ ৰিভিউ। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।